শ্বহীদ খৌলি দেৱী প্ৰাথমিক বিদ্যালয়ত সম্প্ৰদায় উৎসৱ উদযাপন। শিক্ষা বিভাগৰ এক উল্লেখনীয় কাৰ্যসূচী সম্প্ৰদায় উৎসৱ। এই সম্প্ৰদায় উৎসৱৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক শিকোৱা হয় জাতি ধৰ্ম সম্প্ৰদায়ৰ বিভেদ আঁতৰাই প্ৰত্যেকেই প্ৰত্যেকৰ সংস্কৃতিক সন্মান জনাই এখন ঐক্যবদ্ধ সমাজ গঢ়াৰ বুনিয়াদী পাঠ। বিগত বৰ্ষবোৰৰ দৰে এই বছৰো শোণিতপুৰ জিলাৰ গাভৰু শিক্ষা খণ্ডৰ অন্তৰ্গত শ্বহীদ খৌলি দেৱী প্ৰাথমিক বিদ্যালয়ত স্থানীয় মুঠ 9খন বিদ্যালয় সামৰি দিনজোৰা কাৰ্যসূচীৰে যোৱা 25 নৱেম্বৰত এই সম্প্ৰদায় উৎসৱ উদযাপন কৰা হয়। স্থানীয় ৰবীন্দ্ৰনাথ বিদ্যাভৱন উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিজন কান্তি চৰকাৰে পতাকা উত্তোলন কৰি উৎসৱৰ আৰম্ভণি কৰাৰ পিছতেই বিদ্যালয়খনৰ নাম ভূমিকাৰ 42ৰ মহান শ্বহীদ খৌলি দেৱী, ক্ষুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিকৃতিত ক্ৰমে স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তি লোহিত নাথ, কবি আবৃত্তিকাৰ সাংবাদিক দুষ্মন্ত শৰ্মা, কোচগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জমিৰ উদ্দিন আহমেদে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰী, শিক্ষক, অভিভাৱক আদিৰ দ্বাৰা এক বৰ্ণিল শোভাযাত্ৰা বাহিৰ কৰা হয়। এই শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে ঠেলামৰা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক জ্যোতিৰ্ময় বৰাই। ইয়াৰ পিছতেই খণ্ড সমল ব্যক্তি পংকজ কান্তি দেৱৰয় আৰু কুদ্ৰ তালিয়ে বিদ্যালয় চৌহদতে অনুষ্ঠিত কৰা এখনি প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে। ইয়াৰ পিছতেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিদ্যালয়ৰ কাষতে থকা খেলপথাৰত ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰে। এই প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে ঠেলামৰা আৰক্ষী থানাৰ কৰ্তব্যৰত মহিলা আৰক্ষী চয়নিকা বৰাই। বিয়লিৰ ভাগত বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। শ্বহীদ খৌলি দেৱী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল ৰছিদ আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে স্থানীয় সমাজসেৱিকা তথা সুলেখিকা দক্ষিণা দেৱী গজৰেল, বৃহত্তৰ ঠেলামৰা গোৰ্খা সাংস্কৃতিক মঞ্চৰ সভাপতি ৰূপনাৰায়ণ ছেত্ৰী, অৱসৰী শিক্ষক লোহিত দৈমাৰী আদি ব্যক্তিসকল। সমগ্ৰ শিক্ষা শোণিতপুৰ আৰু গাভৰু শিক্ষা খণ্ডৰ সৌজন্যত ঠেলামৰা মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত 9খন বিদ্যালয়সমূহৰ পৰিচালনা সমিতি তথা ৰাইজৰ সহযোগিতাত অনুষ্ঠিত এই সম্প্ৰদায় উৎসৱৰ সমূহ কাৰ্যসূচীৰ আঁত ধৰে ঠেলামৰা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক জ্যোতিৰ্ময় বৰাই। আমাৰ সমগ্ৰ শিক্ষা অসমৰ নিৰ্দেশ মৰ্মে শোণিতপুৰ জিলাৰ সমগ্ৰ শিক্ষাৰ অধীনত গাভৰু শিক্ষাখণ্ডয়ো আমি এই কমিউনিটি ফেষ্টিভেল আমাৰ গাভৰু শিক্ষাখণ্ডৰ 10টা ক্লাষ্টাৰৰ 10খন বিদ্যালয়ত আমি এইবাৰ প্ৰদান কৰিছোঁ। ইয়াত সংখ্যালঘু, অনুসূচিত জাতি, জনজাতি, অন্যান্য পিছপৰা সকলো সম্প্ৰদায়ৰ যিখিনি আমাৰ সংস্কৃতি আছে, বিভিন্ন পৰম্পৰা আছে, সেইখিনি যাতে আমাৰ এই উঠি অহা প্ৰজন্মই শিশুসকলে তাৰ এক সাম্য জ্ঞান লাভ কৰিব পাৰে, চিনাকি এটা পৰ্যায় তেওঁলোকে পায়, সেই উদ্দেশ্যে আমি অনুষ্ঠানটো কৰোঁ আৰু সেই উদ্দেশ্যে আমি অনুষ্ঠানটো পাতিছোঁ। আৰু ইয়াৰ জৰিয়তে অকল নতুন প্ৰজন্মই বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ কথাই গম পাব তেনেকুৱা নহয়, ইয়াৰ জৰিয়তে আমাৰ সমাজত এক মিলা প্ৰীতিও সৃষ্টি হ'ব। আজি আমি আমাৰ শ্বহীদ খৌলি দেৱী প্ৰাথমিক বিদ্যালয়ত যি সম্প্ৰদায় উৎসৱ অনুষ্ঠিত কৰিছোঁ, এই বিদ্যালয়খন আমাৰ ঠেলামৰা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত মুঠতে 8খন স্কুলৰ লৈ পেলাই আয়োজন কৰা হৈছে। তাৰে প্ৰতিখন বিদ্যালয়ে আমাৰ ইয়াত সহযোগ কৰিছে। ইতিমধ্যে আমি তেখেতসকলক লৈ ছাৰসকল, বাইদেউসকল আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আমি শোভাযাত্ৰা কৰি আহিলোঁ। এতিয়া আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আমি যাম। এইখিনি কৰি আমি খুব ভাল লাগিল। এইকাৰণেই ভাল লাগিল চৰকাৰৰ যিটো পদক্ষেপ, যিটো সম্প্ৰদায় উৎসৱ বুলি আমাক বিদ্যালয়ত দিছে, এইটো অতি এটা ভাল পদক্ষেপ। এইকাৰণেই ক'ব খুজিছোঁ, আজি আমাৰ মাজত বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বহুতো মানুহ বসবাস কৰে, সেইসকলৰ এটা মিলন তীৰ্থ মিলন ভূমিলৈ পৰিণত হৈছে। আজি উৎসৱ বুলি ক'লেই মানুহে বুজি পায় যে এটা মানুহে মানুহৰ লগত সম্পৰ্ক গঢ়ি তোলাৰ এটা প্ৰক্ৰিয়া। আৰু আমি বিদ্যালয়বিলাকে এই উৎসৱ পালন কৰাৰ মূল অৰ্থটো বৰ্তমান যিটো শৈক্ষিক যিটো পৰিৱেশ, সেই পৰিৱেশত এই উৎসৱ পতাটো অত্যন্ত জৰুৰী হৈ পৰিছে। এইকাৰণে
কাৰণ ক্ৰমে মানুহবিলাক ব্যক্তিকেন্দ্ৰিক হৈ পৰিছে আৰু শিক্ষা বুলি ক'লে পুথিৰ মাজতে শিক্ষা সীমাবদ্ধ হৈ আছে বুলি ভবা হয়, যিটো তাৰমানে প্ৰকৃত শিক্ষা লাভৰ অন্তৰায় বুলি আমি অনুভৱ কৰোঁ। আৰু সেইকাৰণে যাতে একমাত্ৰ পুথিগত বিদ্যাৰে মানে শিক্ষিত হৈ সমাজখনলৈ যাতে ব্যক্তিকেন্দ্ৰিক ব্যক্তিৰ সৃষ্টি নহয়, সেই কথা মানে অনুভৱ কৰি বৰ্তমান চৰকাৰে এইটো এটা তাৰমানে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে শোণিতপুৰ জিলাৰ সমগ্ৰ শিক্ষা আৰু গাভৰু শিক্ষা খণ্ডৰ সৌজন্যত ঠেলামৰা মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আৰু শ্বহীদ কৌল দেৱী প্ৰাথমিক বিদ্যালয় আৰু ইয়াৰ ৰাইজৰ সহযোগত আমি এই বৰ্ষৰ সম্প্ৰদায় উৎসৱখন শ্বহীদ কৌল দেৱী প্ৰাথমিক বিদ্যালয়ত বিভিন্ন কাৰ্যক্ৰমণিকাৰে আয়োজন কৰিবলৈ আগবাঢ়িছোঁ আৰু ইতিমধ্যে বিভিন্ন কাৰ্যসূচী সমাপ্ত হৈছে। আমাৰ ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী সমাপ্ত হৈছে। পতাকা উত্তোলন কৰিছে আমাৰ ৰবীন্দ্ৰনাথ বিদ্যাভৱন উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়। আৰু তাৰপিছতে আমি তিনিগৰাকী মহান ব্যক্তিৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। প্ৰথমে আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ যাৰ নামেৰে এই বিদ্যালয়খন প্ৰতিষ্ঠা হৈছে, সেইগৰাকী বীৰাংগনা 42 শ্বহীদ কৌলী দেৱীৰ নামত। আৰু তাৰপিছতে আমি অসমীয়া জাতিৰ প্ৰাণ স্পন্দন হিয়াৰমথু জুবিন গাৰ্গদেৱৰ নামত আৰু সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিচ্ছবিত তিনিওগৰাকী মহান আত্মাৰ প্ৰতিচ্ছবিত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, তিনিগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাই। তাৰপিছতে আমি বৰ্ণাঢ্য বিভিন্ন কৃষ্টি সংস্কৃতিৰ প্ৰতিফলন ঘটাই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছোঁ। তাৰপিছত আমি ছাত্ৰ ছাত্ৰীৰ মাজত খেল ধেমালি প্ৰতিযোগিতা আৰু লগতে প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰিছোঁ। প্ৰদৰ্শনীত আমাৰ জাতি, বৰ্ণ, ধৰ্ম, ভাষা, সংস্কৃতিৰ সাজপাৰ, আচাৰ ব্যৱহাৰ, তেওঁলোকৰ খাদ্যাভাস সকলো আমি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ পিছতে আমি দিনৰ 1 বজাত বিভিন্ন আমন্ত্ৰিত ব্যক্তিৰ দ্বাৰা বিশিষ্ট ব্যক্তিৰ আমন্ত্ৰণ জনাইছোঁ আৰু এখন মুকলি সভাৰ আয়োজন কৰিছোঁ। আৰু যাৰ দ্বাৰা আমি ছাত্ৰ ছাত্ৰীৰ এই সকলো কাৰ্যসূচীৰ দ্বাৰা আমি ছাত্ৰ ছাত্ৰীৰ মাজত এটাই এই কাৰ্যসূচীটোৰ দ্বাৰা আমি মানে আগবঢ়াই দিব বিচাৰিছোঁ যে সমাজক জড়িত কৰিব বিচাৰিছোঁ, সমাজ জড়িতকৰণ, আৰু যাৰ দ্বাৰা বিদ্যালয়মুখী কৰিব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক। লগতে আমাৰ অসমখন হ'ল বিভিন্ন জাতি, বৰ্ণ, ধৰ্ম, সংস্কৃতিৰে পৰিপূৰ্ণ, অনৈক্যৰ মাজত ঐক্য হৈ থকা এক সম্প্ৰীতিৰ বান্ধোনেৰে বান্ধ খাই থকা এটা আমাৰ গৌৰৱময় সংস্কৃতি। গতিকে সেই সংস্কৃতিৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে পৰিচয় হয় সংস্কৃতিৰ সৈতে আৰু তেওঁলোকৰ মনত সম্প্ৰীতিৰ বীজ যাতে ৰোপণ হয়, সেই মহান উদ্দেশ্যলৈ আৰু বিদ্যালয়মুখী যাতে ছাত্ৰ ছাত্ৰীসকল হয়, সমাজ জড়িত হয়, এই সকলো উদ্দেশ্য আগত ৰাখি কাৰ্যসূচীভাগ আগবঢ়োৱা হৈছে। গতিকে বাকী থকা কাৰ্যসূচীখিনিও সুন্দৰভাৱে অনুষ্ঠিত হওক আৰু এই অনুষ্ঠানে শান্তি, সম্প্ৰীতি আৰু প্ৰগতিৰ বাৰ্তা কঢ়িয়াই আনক, তাকে কামনা কৰিছোঁ। দ্য ছ'চিয়েল ভিজন।